এটা ৰিচাৰ্চত কোৱা মতে মানৱ দেহৰ সকলোতকৈ কঠিন অংশটো হৈছে আমাৰ দাঁত আৰু দাঁতত থকা অস্তৰণ। এই অস্তৰণ এক এনেকুৱা পদাৰ্থ যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে এনামেল। এনামেল এনেকুৱা এটা পদাৰ্থ যি আমি খাদ্যবস্তু গ্ৰহণ কৰোঁ, আহাৰ মানে দাঁতেৰে চুবাওঁ, সেই চুবোৱাৰ ফলত দাঁতৰ পৰা এক ৰাসায়নিক প্ৰক্ৰিয়া মানে ৰাসায়নিক পদাৰ্থ উদগীৰণ হয়। এই ৰাসায়নবোৰ যাতে আমাৰ দাঁত বেয়া হৈ নাযায় তাৰ কাৰণে এই এনামেল নামৰ পদাৰ্থটোৱে ৰক্ষা কৰে আমাৰ দাঁতক। চ' দাঁতক ৰক্ষা কৰা পদাৰ্থবোৰ সেইকাৰণে আমাৰ দাঁত বেছিকেলি বহুত শক্তিশালী হয় আৰু এনামেল নামৰ পদাৰ্থটোৱে আমাক এই খাদ্যবস্তু চুবোৱাৰ ফলত আমাক দাঁতক ৰক্ষা কৰে আৰু সেইকাৰণে বেছিকেলি সদায় আমি দাঁত ব্ৰাছ কৰিব লাগে আৰু দাঁত সদায় মানে চাফা কৰি ৰাখিব লাগে, তেতিয়া এই এনামেল যোনটো পদাৰ্থ সেইটো সক্ৰিয় হৈ থাকে আৰু সদায় আমাৰ দাঁতক মানে ৰক্ষা কৰে। আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এটা লাইক কৰি দিব। থেংক ইউ।